মৰাণৰ সমীপৰ খোৱাং বেতনী সোণোৱাল গাঁৱত ভোগালীৰ উখল মাখল পৰিৱেশ। কেবিনেট মন্ত্ৰী বিমল বৰাই খেলিলে টেকেলি ভঙা খেল। মৰাণৰ সমীপৰ খোৱাং বেতনী সোণোৱাল গাঁৱত ভোগালীৰ উখল মাখল পৰিৱেশ। ৰূপজ্যোতি সংঘৰ উদ্যোগত বেতনী সোণোৱাল গাঁৱত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী বৰ্ষ মাঘী মেলা। স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা 25খন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পিছতে অনুষ্ঠিত হয় বিভিন্ন ধৰণৰ খেল-ধেমালি। কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা। টেকেলি ভঙা খেল খেলি টেকেলি ভঙা প্ৰতিযোগিতাৰ উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী বিমল বৰাই। উপস্থিত হৈছে আৰু অতি আমি সৌভাগ্যৱান যে তেখেতে আমাৰ খেলৰ মাজত অংশগ্ৰহণ কৰিছে আৰু তেখেতক আমি এই সম্পৰ্কে দুআষাৰ আগবঢ়াবলৈ আমি জনাইছো। শুভেচ্ছা জনাইছো যাতে মেজিৰ জুয়ে আপোনালোক সকলোৰে মনৰ দুখ বেদনা নাইকিয়া কৰি নতুন চিন্তাৰে যাতে আপোনালোক নতুন পৰিকল্পনাৰে আগুৱাই যাব পাৰে তাকে মই কামনা কৰিছো। আজি বহু দিনৰ পৰা আপোনালোক একেলগে লগ লাগি লৈ এই মাঘ বিহুটো আয়োজন কৰি আহিছে। মাঘ বুলি কোৱাৰ লগে লগে ভোগৰ কথা মনলৈ আহে আমাৰ আৰু আঘোণৰ সোণালী ধান পথাৰত কাটি আনি চপাই বছৰটোৰ কাৰণে যাতে আমি খাদ্য বস্তুৰে আমাৰ ঘৰখন শক্তিশালী কৰি তুলিব পাৰোঁ, সেই আনন্দতে আমি মাঘ বিহু পালন কৰোঁ। সেইকাৰণে সৰু হৈ থাকোঁতে এটা কবিতা আমাৰ সকলোৰে মনত আছে যে প্ৰত্যেকটো ঋতুৰ কথা, মাহৰ কথা সেই কবিতাটো আমি পঢ়িছোঁ যে বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠ মাহত ৰ'দৰ তাপত শৰীৰ দিয়া ফুল, আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণ মাহত বৰষুণত সাধু শুনাই কাম, ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰি বন হিমত থাকে তিথি, কাতি মাহত আকাশ বন্তি জ্বলাই শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ পৰি। বেতনী সোণোৱাল গাঁৱৰ ৰাইজে যোৱা 25টা বছৰ একেলগে লগ লাগি লৈ এই মাঘৰ এই বিহু ভোগালী বিহু তেওঁলোকে উদযাপন কৰি আহিছে। এইবাৰ অলপ নতুন চিন্তাধাৰাৰে তেখেতলোকে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। উদ্দেশ্য যাতে মাঘৰ জৰিয়তে আমাৰ এক কৃষিভিত্তিক অৰ্থনৈতিক চিন্তা আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু মই নিজেও এই অঞ্চলত কেনেকৈ আগন্তুক দিনত কৃষকৰ আয় দুগুণ কৰিব পৰা যায় তাৰ কাৰণে প্ৰিলিমিনাৰী প্ৰাৰম্ভিকভাৱে একেবাৰে চালুকীয়ভাৱে কিছু কাম কাজ আমি কৰি আছোঁ। আৰু এই কাম কাজখিনিৰ লগত সোণোৱাল গাঁৱৰ ৰাইজ, বেতনী গাঁৱৰ ৰাইজ খুব সক্ৰিয়ভাৱে তেওঁলোক জড়িত হৈ আছে। ওচৰতে নাহৰ পুখুৰী আছে, নাহৰ পুখুৰী ৰজাদিনীয়া এটা ঐতিহ্যমণ্ডিত পুখুৰী। এই পুখুৰীৰ পাৰত আমি কেনেধৰণে আমাৰ জৈৱ বৈচিত্ৰ্যৰ পৰা, সাৰুৱা ভূমিৰ পৰা আমি কেনেধৰণে প্ৰকৃতিৰ লগত সহ অৱস্থান কৰি লাভ অৰ্জন কৰিব পৰা যায় তেনেকুৱা ধৰণৰ কিছু চিন্তা আমি কৰিছোঁ। 3 দিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠান হৈছে। ইয়াতে বিভিন্ন ধৰণৰে সোণোৱাল সমাজে জীৱন যাপন কৰা বিভিন্ন সা সামগ্ৰীসমূহ প্ৰদৰ্শন হৈছে। মই ভাবোঁ এইসমূহ তেখেতসকলে এইকাৰণে কৰিছে যাতে ভৱিষ্যতৰ দিনত ইয়াৰ পৰা অধিক আয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে কৃষকৰ আয় কেনেকৈ দুগুণ কৰিব পৰা যায় এই চিন্তা প্ৰতিফলিত হৈছে। মই ভাবোঁ এই ক্ষেত্ৰত আমি কিছু আগন্তুক দিনত কৰিবলগীয়া কাম আছে। ৰূপজ্যোতি সংঘৰ উদ্যোগত উদযাপিত হ'বলগীয়া মাঘী মেলাৰ যি 25 বছৰীয়া পৰিকল্পনা ৰূপালী জয়ন্তী আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা সকলোকে আন্তৰিক আৰু বিহুৰ লগ জনাইছোঁ। আচলতে আমাৰ বছৰজোৰা পৰিকল্পনাৰ অন্তৰত আজি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচী আছে প্ৰথমে আমাৰ খেলা ধূলা হ'ব, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীকে আদিকে কৰি বিভিন্ন ধৰণৰ
ডাঙৰ আৰু সৰুকে আদি কৰি চব খেলা ধূলা হ'ব। তাৰপিছতে আমাৰ আমন্ত্ৰিত অতিথি হিচাপে আছে আমাৰ প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ তথা ৰাজ্যিক কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহিব আৰু ভালেকেইজন অতিথি শিক্ষাৰ লগত জড়িত তেওঁলোকো আহিব। জ্যেষ্ঠ সাংবাদিক মঞ্জিত বৰা ডাঙৰীয়া প্ৰমুখ্যে কৰি আৰু ত্ৰৈলোক্য চেতিয়া আহিব। আৰু লগতে আমি এই অনুষ্ঠানৰ লগতে কালিলৈ দ্বিতীয়দিনীয়া কাৰ্যসূচী যি আছে তাত আমি এখন শৈক্ষিক সভা আয়োজন কৰিছোঁ। এই শৈক্ষিক সভাত অভিভাৱক আৰু শিক্ষাৰ মাজত যি এটা শিক্ষক বিষয় লৈ আমি ইয়াত আলোচনা চক্ৰ আছে আৰু তাত আমি সঞ্চালনা কৰিব এই ক্ষেত্ৰত সন্মানীয় ব্যক্তি গোকুলখন ছাৰে আৰু ইয়াত আলোচক হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপিকা কান্তা কাবেৰী সোণোৱাল। আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন কৰা হ'ল। আমাৰ 25খন পতাকা উত্তোলন কৰা হৈছে কাৰণ আজি আমাৰ 25 বছৰীয়া এই ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। লগতে শ্বহীদ তৰ্পণ কৰা হৈছে আৰু শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী আমাৰ গোটেই গাঁৱৰ ৰাইজৰ লগতে আৰু ভালেকেইজন আমাৰ বিষয়ববীয়া আছিল, আঞ্চলিক বিষয়ববীয়া আছিল, তেওঁলোকৰ সহযোগত আমি গোটেই কামটো ইতিমধ্যে আমি সমাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি এতিয়া খেলা ধূলা আৰম্ভ কৰিম সৰু সৰু ল'ৰা ছোৱালীৰ মাজত আৰু সেইয়াৰ পিছতে আমাৰ আজি কাৰ্যসূচীটো আমাৰ খেলাৰ মাজতে শেষ হ'বগৈ আৰু কাইলৈৰ পৰা আমি বিভিন্ন ধৰণৰ আৰু বিভিন্ন কাৰ্যসূচী আছে, সেই কাৰ্যসূচীবোৰ আমি পালন কৰিমগৈ। আৰু তৃতীয় দিনাটো আমাৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী আছে যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া নিশালে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ লগতে নীলাভ-নীতা আছে, মিৰদ্বীপ আছে আৰু লগতে ভালেকেইজন আৰু স্বনামধন্য আমাৰ শিল্পী আছে, তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে আমি সকলো ৰাইজৰে ইয়াতে সহায় সহযোগিতা কামনা কৰিলোঁ। থেংক ইউ।